নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান অল ওভাৰ আসামৰ যোনবোৰ ভেকেন্সি মুকলি হৈছে সেইবোৰ আমি ভালদৰে ডিসকাস কৰিম সব ভিডিওটা সম্পূৰ্ণ চাওক যেটা বস্তুখিনি ভালদৰে বুজি পায় আৰু হঠাৎ খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবসাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে সেই ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ অল ওভাৰ আসামৰ ভেকেন্সি আৰু ৰিলায়েন্স ট্ৰেন্ড শ্বপিং মল আৰু ভাল ভাল কোম্পানী অফিচৰ ভেকেন্সি আহিছে ভিডিওটা সম্পূৰ্ণ চাওক যাতে বস্তুখিনি ভালদৰে বুজি পায় যোৱাকালি যদি ভিডিওটো চোৱা নাই চাব পাৰে সিকিউৰিটি গাৰ্ড জব 10 পাস 12 পাসৰ ভেকেন্সি চলি আছে এইবোৰ ভেকেন্সি আবেদন কৰিব পাৰে যদি এলিজিবল হয় আমি সময় নষ্ট নকৰি আজি ভেকেন্সিবোৰ ডিসকাস কৰি লম আজি আপোনালোকৰ আহিছে অল আসাম প্ৰাইভেট জব ভেকেন্সি শ্বপিং মলৰ ভেকেন্সি আছে অৰ্হতা 10 12 পাস আইটিআই পাস হলে এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব কিছুমানৰ ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ হ'ব কিছুমানৰ শৰ্ট লিস্টেড কৰি ইন্টাৰভিউৰ কাৰণে মাতিব প্ৰথম ভেকেন্সি স্মাৰ্ট ইলেক্ট্ৰিক মিটাৰ জব টেকনিচিয়ান সুপাৰভাইজাৰ আৰু হেল্পাৰৰ কাৰণে আৰু এটোৰ কাৰণে আপোনালোকৰ আইটিআই ইলেক্ট্ৰিকেল কৰা হ'ব লাগিব বা ডিপ্লোমা ইলেক্ট্ৰিকেল বা বিটেক ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স ট্ৰেড ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব কৰিমগঞ্জ হাফলং আৰু ডিফুৰ পৰা আহিছে 19,000 বা 20,000 লৈ স্যালাৰি পাব হেল্পাৰে কম পাব হেল্পাৰে 15,000 লৈ স্যালাৰি এটা পাব বাকি টেকনিচিয়ানে 20 বা 19,000 এনে পাব সুপাৰভাইজাৰে 22 মান পাব 22 23 সো ইন্টাৰেস্টেড হয় যদি আবেদন কৰিব পাৰে হেল্পাৰৰ কাৰণে খালি 10 পাস বাকি কেইটা কাৰণে মই কৈ দিলো বিটেক বা এইবোৰ কৰা হ'ব লাগিব আইটিআই ইলেক্ট্ৰিকেল ইন্টাৰেস্টেড হয় যদি ইন্টাৰেস্টেড ক্যান্ডিডেটবোৰ আপুনি ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে কোনটো পোষ্টত আবেদন কৰিছে কোনটো লোকেশনৰ কাৰণে কৰিছে এই তিনিটাৰ ভিতৰত মেনশন কৰি দিলা হল সেইমতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব নেভিকেন্সি সেলস অফিচাৰ ভেকেন্সি গোৱালপাৰাৰ কাৰণে এক্সপেৰিয়েন্স হ'ব লাগিব কনস্ট্ৰাকচন বা বিল্ডিং মেটেৰিয়েলত কাম কৰা গ্ৰেজুৱেচন হলে এটা চাকৰিৰ কাৰণে আবেদন কৰিব পাৰে আৰু মাৰ্কেটিং এক্সিকিউটিভৰ টেকনিচিয়ান হয় টেকনিক্যাল এক্সিকিউটিভ আৰু মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি আগাৰতলা বৰপেটা বিশ্বনাথ বকাজান ডিমা হাছাও তাৰ পিছত আপোনালোকৰ গোৱালপাৰা হাফলং তিনচুকীয়া আৰু কামৰূপ মেট্ৰ গুৱাহাটীৰ পৰা ভেকেন্সি আহিছে এক্সপেৰিয়েন্সক ফ্ৰেছাৰ্ছক কনস্ট্ৰাকচন বা বিল্ডিং মেটেৰিয়েল লগত জড়িত মানুহে এটা চাকৰি আবেদন কৰিব পাৰে এটো কাৰণে খালি গ্ৰেজুৱেট ফৰ মাৰ্কেটিং এক্সিকিউটিভ আৰু ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰ ফৰ টেকনিক্যাল এক্সিকিউটিভ ইন্টাৰেস্টেড হয় যদি কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে কোনটো লোকেশন একেটা ভিডিও চাকৰিটো কৰিব খুজে মেনশন কৰি দি এইটো ইমেইলত পঠাই দিব পাৰে 19 মাৰ্চৰ ভিতৰত সেইমতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব নে ভেকেন্সি ৰিলায়েন্স ট্ৰেন্ড শ্বপিং মলৰ ভেকেন্সি আহিছে যাক অৰিজিনাল কপিখন লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপ হোৱাটছএপ গ্ৰুপত জয়েন কৰি থব মই আজি বা কালি ভিতৰত অৰিজিনাল কপিখন দি দিম ষ্টৰ মেনেজাৰ আৰু ডিপাৰ্টমেন্ট মেনেজাৰৰ ভেকেন্সি ৰিটেল অপাৰেচনৰ কাৰণে ৰিলায়েন্স ট্ৰেন্ডছ ষ্টৰ ফৰ ধেমাজি আসাম ইম্ফল আৰু মণিপুৰৰ কাৰণে গ্ৰেজুৱেচন বা এবভ হ'ব লাগিব আৰু 4 বছৰ ৰিটেলত কাম কৰা এটা অভিজ্ঞতা লাগিব ইন্টাৰেস্টেড ক্যান্ডিডেটবোৰ আপোনালোকৰ নিজৰ ৰিজিউমিখন বা সিভিখন এইটো ইমেইলত পঠাই দিব পাৰে যাক শৰ্ট লিস্টেড কৰা হয় ইন্টাৰভিউ কাৰণে মাতা হ'ব 20 মাৰ্চৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে ইলেক্ট্ৰিকেল হেল্পাৰৰ ভেকেন্সি এটা প্লেন্টৰ কাৰণে পলাশবাৰী কামৰূপৰ পৰা আহিছে 12 পাস আৰু আইটিআই ইলেক্ট্ৰিকেল কৰা হয় আছে দি প্ৰেফাৰেন্স দিয়া হ'ব স্যালাৰি হ'ব 13,000 পাৰ মান্থ আৰু আদাৰ বেনিফিট খিনি পাব লোকেল ক্যান্ডিডেট মানে মিৰ্জাৰ ওচৰৰ বাজাৰ বা পলাশবাৰী ওচৰৰ বাজাৰ ক্যান্ডিডেটবোৰক বেছি প্ৰেফাৰেন্স দিয়া হ'ব আৰু ফ্ৰী একমোডেশন মানে থাকাটো কোম্পানীৰ পৰাই দিয়া হ'ব ইন্টাৰেস্টেড আৰু ইমেইলত যোনে জয়েনিং কৰিব পাৰে ইমেইলত পঠাই দিব 19 মাৰ্চৰ ভিতৰত নে ভেকেন্সি সেলস এমআইএস এক্সিকিউটিভৰ ভেকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেট কৰা হ'ব লাগিব ডিসি পিজিডিসি বা বিসি এক্সপেৰিয়েন্স 1 to 2 years in the relevant field good communication skill আৰু MS Excel PowerPoint presentation এইবোৰ জানিব লাগিব 20,000 স্যালাৰি পাব জব লোকেশন হল গুৱাহাটী ইন্টাৰেস্টেড হয় যদি আপোনালোকৰ নিজৰ সিভিখন এইটো ইমেইলত পঠাই দিব পাৰে কোনটো পোষ্টত আবেদন কৰিছে মেনশন কৰি দিলে হল সাবজেক্ট লাইনত আৰু এনেকৈ মেনশন কৰি দিব বহুতে এইটো লাইন মেনশন নকৰিব হেৰ কাৰণে ইন্টাৰভিউটো মাতা নহয় হেৰ কাৰণে যেটা ভালদৰে আবেদন কৰে তেতিয়া হি ইন্টাৰভিউ কাৰণে মাতিব এনে আৰু সবকে ইন্টাৰভিউ কাৰণে নামাতে যেটো শৰ্ট লিস্ট কৰি এটা ভাল ক্যান্ডিডেটকে মাতা হয় মানে যোনবোৰ কোৱালিটি থকা ক্যান্ডিডেট হেটো সিভিখন দিলে হিয়তে পঢ়িলৈ গম পায় হেটো কাৰণে যেটা ভালদৰে বস্তুবোৰ আবেদন কৰে আৰু হেনকৈ ইন্টাৰভিউ কাৰণে যাব পাৰিব নে ভেকেন্সি ফিজিঅথেৰাপিষ্টৰ ভেকেন্সি বিপিটি এমপিটি আৰু 1 ইয়াৰ অভিজ্ঞতা লোকেশন হল গুৱাহাটী ইন্টাৰেস্টেড ক্যান্ডিডেটবোৰ ইমেইল আইডি দিয়া আছে 20 মাৰ্চৰ ভিতৰত আবেদন কৰক নে ভেকেন্সি এক্সপ্ৰেছ বিজ B2C এক্সপ্ৰেছ
অপাৰেশ্যন লাষ্ট মাইলৰ ভেকেঞ্চি তামুলপুৰৰ পৰা আহিছে সেইখিনি পঢ়ি ল'ব এইবোৰ পঢ়িলে যেটো ভিডিওটো বহুত এটা লম্বা হৈ যাব সেইটো কাৰণে ইন্টাৰেষ্টেড কেণ্ডিডেট এইবোৰ পঢ়ি ল'ব পঢ়িলে আবেদন কৰক আৰু এক্সেল নলেজ ৰিজনাল মানে অসমীয়া ল্যাঙ্গুৱেজ ইংলিশ ল্যাঙ্গুৱেজ 3 বছৰ পাছত অভিজ্ঞতা লাগিব টিম হ্যান্ডলিং জিওগ্ৰাফিক্যাল নলেজ এইবোৰ হ'ব লাগিব গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব ইন্টাৰেষ্টেড কেণ্ডিডেটবোৰ ইমেইল আইডি দি আছে 20 মাৰ্চৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি ডক্টৰ দেৱাশ্ৰী এটা আপোনালোকৰ লেজাৰ হেয়াৰ স্কিন ক্লিনিক হয় বেলটৰ ওয়্যাৰলেছত আছে নাৰ্সিং ষ্টাফৰ ভেকেঞ্চি এটো কাৰণে জিএনএম এএনএম ল্যাব টেকনিচিয়ানৰ ভেকেঞ্চি অৰ এনি শৰ্ট কোর্স অফ নার্সিং বিউটি থেৰাপিষ্টৰ কাৰণে 2 বছৰ অভিজ্ঞতা লাগিব পোষ্টিং হ'ব আপোনালোকৰ বেলটলাতে মানে এইটো লোকেশনতে পোষ্টিং হ'ব ইন্টাৰেষ্টেড কেণ্ডিডেটবোৰে নিজৰ সিভিখন ইমেইলত পঠাই দিব পাৰে আৰু কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক ভেকেঞ্চি মেঘালয় অক্সিজেন প্ৰাইভেট লিমিটেড আমিনগাঁও এটা অফিসটো আছে গুৱাহাটীৰ তাতে কাৰণে ভেকেঞ্চি এটো কাৰণে বিসিএ কেণ্ডিডেট আবেদন কৰক বিসিএ মানে কম্পিউটাৰ বেচেলৰ কম্পিউটাৰ এপ্লিকেশন আৰু টু ৰান সিলিন্ডার ম্যানেজমেন্ট সফটওয়্যার ইন্টারেস্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ সিভিখন ইমেইল আইডি দি আছে পঠাই দিব পাৰে 20 মাৰ্চৰ ভিতৰত ভেকেঞ্চি মাৰৱাৰী হস্পিটেলৰ পৰা ভেকেঞ্চি য'তখন আপোনালোকৰ আটগাঁও গুৱাহাটীত আছে সিনিয়ৰ ৰেসিডেন্ট তাৰ জুনিয়ৰ এসিস্ট্যান্ট ডক্টৰৰ ভেকেঞ্চি আহিছে বেছিভাগ আৰু ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি এটো কাৰণে আপোনালোকৰ বিএসসি নার্সিং আৰু মিনিমাম 1 ইয়াৰ অভিজ্ঞতা লাগিব আৰু জিএনএম উইথ 1 ইয়াৰ্স অফ এক্সপেৰিয়েন্স এসি টেকনিচিয়ানৰ কাৰণে আইটিআই ৰেফ্ৰিজাৰেটৰ আৰু এয়াৰ কণ্ডিশনিং আৰু মিনিমাম 1 to 2 ইয়াৰ্স অভিজ্ঞতা লাগিব এপ্লাই কৰিব পাৰে এইচআৰ ডিপাৰ্টমেন্টক উইথ সিভি কন্টাক্ট নম্বৰ ইমেইল আইডি 6 দিনৰ ভিতৰত কন্টাক্ট নম্বৰ ইমেইল আইডি দিয়া আছে হোৱাটছএপত পঠাব পাৰে বা ইমেইলত পঠাই দিব কোনটো পোষ্টত আবেদন কৰিছে মেনশন কৰি দিল হ'ল ভেকেঞ্চি এখন লিডিং নিউজপেপাৰ হাউচৰ ভেকেঞ্চি মাৰ্কেটিং এক্সিকিউটিভ তাৰ পিছত আপোনালোকৰ গ্ৰেজুৱেচন উইথ সেলছ এক্সপেৰিয়েন্স লাগিব একাউণ্টছ মেনেজাৰ এটো কাৰণে সিএ বা সিএস ইন্টাৰ্ন বা ফাইনেল ইয়াৰ যদি কৰা হৈ আছে তেতিয়া আবেদন কৰিব পাৰে আৰু একাউণ্ট এক্সিকিউটিভৰ কাৰণে বিকম পাস বা এমকম পাস আৰু টেলি 6.5 এমএছ এক্সেল এইবোৰ হ'ব লাগিব আৰু ইমেইল আইডি দি আছে হোৱাটছএপ নম্বৰ দি আছে আবেদন কৰক ভেকেঞ্চি ভিভো মোবাইল কোম্পানী ভেকেঞ্চি আইটি এক্সিকিউটিভৰ ভেকেঞ্চি কোৱালিফিকেশন খালি গ্ৰেজুৱেচন হলে হল লোকেশন গুৱাহাটী স্কিল কম্পিউটাৰ হাৰ্ড ওয়াৰ্কিং বা নেটৱৰ্কিং এক্সপেৰিয়েন্স ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স 1 ইয়াৰ সবে আবেদন কৰিব পাৰে স্যালাৰি হ'ব 15000 পাৰ মান্থ ইমেইল আইডি দি আছে 19 মাৰ্চৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি ওয়াক ইন ইন্টাৰভিউ ডাইৰেক্ট হ'ব এটো নৰ্থ ইষ্ট মিলিটাৰী স্কুল ৰেসিডেন্টেল বিজনি পোষ্ট অফিস বিজনি চিৰাং ডিস্ট্ৰিক্ট বিটিআৰ 22 মাৰ্চত হ'ব ফ্ৰাইডে পৰিছে 10টা বজাৰ পৰা ইংলিশ টিচাৰ ভেকেঞ্চি এটো কাৰণে এমএ ইন ইংলিশ মেথছৰ টিচাৰৰ কাৰণে এমএসসি ইন মেথছ সায়েন্সৰ টিচাৰৰ কাৰণে এমএসসি ইন কেমিষ্ট্ৰি বা এণ্ড ফিজিক্স স্যালাৰি হ'ব 30000 প্লাস কম্পিউটাৰ টিচাৰৰ কাৰণে বিসিএমসি অফিস এচিষ্টেণ্টৰ কাৰণে বিকম পাস আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব স্যালাৰি হ'ব নেগোচিয়েবল আৰু কেণ্ডিডেটবোৰ যাৰ বিএড আছে ইহঁতক বেছি প্ৰেফাৰেন্স দিয়া হ'ব সো ইন্টাৰেষ্টেড কেণ্ডিডেটবোৰ ইন্টাৰভিউ কাৰণে যাব পাৰে যোন এলিজিবল হয় ভেকেঞ্চি এখন অটোমোবাইল সেক্টৰৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ কাৰণে অফিস এচিষ্টেণ্টৰ ভেকেঞ্চি এটো কাৰণে গ্ৰেজুৱেচন কৰা কেণ্ডিডেট আবেদন কৰিব পাৰে কমপ্লিট নলেজ হ'ব লাগিব কম্পিউটাৰ ফৰ অফিস পাৰপাস আৰু ওয়েলকাম আৰু হ্যান্ডসাম স্যালাৰি দিব উইথ আদাৰ পাৰ্কস আৰু ইন্টাৰেষ্টেড কেণ্ডিডেটৰ নিজৰ সিভিখন পঠাই দিব পাৰে 20 মাৰ্চৰ ভিতৰত হেমতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব ভেকেঞ্চি প্ৰগতি আৰ্লি ইন্টাৰভেনশন ইউনিট ফৰ গুৱাহাটী চেণ্টাৰ ভেকেঞ্চি ফিমেল কেণ্ডিডেট আবেদন কৰিব পাৰে খালি মেলে যদি আবেদন নকৰে ফিজিঅথেৰাপিষ্ট আৰু স্পেশাল এডুকেটৰ ভেকেঞ্চি কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে ভেকেঞ্চি আইটিআই ইলেক্ট্ৰিকেল কৰা হ'ব লাগিব আৰু বেছিক কম্পিউটাৰ নলেজ হ'ব লাগিব ফৰ এ গুৱাহাটী বেছড মেডিকেল ফাৰ্ম ইমেইল আইডি দি আছে 20 মাৰ্চৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি আপোনালোকৰ আহিছে ইণ্টেৰিয়ৰ ডিজাইনাৰ আৰু জুনিয়ৰ একাউণ্টেণ্ট এটো কাৰণে ডিজাইনাৰৰ কোৰ্স বা ডিপ্লোমা বা ডিগ্ৰীখন কৰা হলে হল আৰু একাউণ্টেণ্টৰ কাৰণে বিকম পাস কৰা হ'ব লাগিব ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰে এটা চাকৰিৰ কাৰণে আৰু কন্টাক্ট নম্বৰ দি আছে ডাইৰেক্ট কন্টাক্ট কৰি ল'ব পাৰিব ভেকেঞ্চি ডিটিডিসি নৰ্থ ইষ্টৰ ভেকেঞ্চি চেনেল মেনেজমেন্ট অফিচাৰ অৰ্থাৎ সিএমৰ ভেকেঞ্চি 3টা ভেকেঞ্চি গুৱাহাটীৰ কাৰণে এটা তেজপুৰৰ কাৰণে এটা আৰু জৰহাটৰ কাৰণে এটা এটো কাৰণে বিটেক ফ্ৰেছাৰ্ছক বা গ্ৰেজুৱেচন উইথ এমবিএ কৰা হৈ আছে যদি আবেদন কৰিব পাৰে ইমেইল আইডি দি আছে কোনটো পোষ্ট আৰু কোনটো লোকেশনত আবেদন কৰিছে মেনশন কৰি দিল হ'ল হেমতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব ভেকেঞ্চি required Montessori PRT PGD art and craft physical education teacher for all subject in wisdom public school মিৰ্জাৰ পৰা আহিছে এটো কাৰণে মাস্টাৰ উইথ বিএড কৰা হ'ব লাগিব ইন্টাৰেষ্টেড কেণ্ডিডেটবোৰ ইমেইলত নিজৰ ৰিজিউমেখন পঠাই দিব আৰু কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটো লাইক কৰক 100+ লাইকৰ এটা এইম ৰাখিছো তেতিয়াহলে কালি গধূলি এটা ভাল ভিডিও লৈ আহিম ৰেগুলাৰ ভিডিও আনিবলৈ তেতিয়া মন যাব 100+ লাইক যদি সব ভিডিওত আহে কাৰণ 100+ লাইক কৰক আমাৰ WhatsApp বা Telegram যদি জয়েন কৰা কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব কিবা যদি ডাউট বা সুধিবলগীয়া আছে
কমেণ্ট ছেকশ্যনত সুধিব পাৰে, মই নিশ্চয় ৰিপ্লাই দিম। আৰু মোক যদি পাৰ্চনেলি কণ্টেক্ট কৰিব খোজে ইনষ্টাগ্ৰামত কৰিব পাৰে। আজিলৈ ইমানে, আগলৈ ভিডিঅ'বোৰ চাই থাকিব।